উঠোৱা হৈছে বাহিৰলৈ উলিয়াই নিয়া হ'ব GMCHলৈকে এই যাত্ৰা গীতাশ্ৰী যদি সম্ভৱ হয় গীতাশ্ৰী আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম য'ত প্ৰায় সম্পূৰ্ণ 2টা দিন ধৰি বিভিন্ন প্ৰান্তৰ পৰা আহি যিসকল লোকে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু সেই কফিন এই মুহূৰ্তত বাহিৰলৈ লৈ অহা হৈছে আৰু পুষ্পসজ্জিত সেই বিশেষ বাহনখনত উঠোৱা হ'ব এয়া দেখুৱাইছোঁ আমি মৰমৰ শিল্পী জুবিন গাৰ্গৰ এয়া নশ্বৰ দেহৰ কফিন এই মুহূৰ্তত পুষ্পসজ্জিত সেই বিশেষ বাহনখনত উঠাইছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱাৰ প্ৰাকখনৰ এয়া নশ্বৰ দেহৰ কফিনৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু এইদৰে পুষ্পসজ্জিত সেই বিশেষ বাহনখনত উঠাই শেষ শ্ৰদ্ধা নিবেদন কৰিছিল বিগত 2টা দিন ধৰি সম্পূৰ্ণভাৱে বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম ঘটিছিল লাখ লাখ লোকৰ আচলতে ভিৰ কৰিছিল মৰমৰ শিল্পীগৰাকী আৰু মৰমৰ শিল্পীগৰাকী এই মুহূৰ্তত দেখিব পোৱা গৈছে তেখেতক পুনৰ সেই পুষ্পসজ্জিত বিশেষ বাহনখনত উঠোৱা হৈছে আৰু পুষ্পসজ্জিত সেই বিশেষ বাহনৰ জৰিয়তে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব যিসকল লোক আছিলে সম্পূৰ্ণ সমাপন হোৱাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ 3 বজাৰ এয়া লগে লগে এয়া দেখিব পোৱা গৈছে সকলোৰে মৰমৰ ইয়াত থকা যিগৰাকী শিল্পী সেই শিল্পীগৰাকীক সকলোৱে হিয়াৰ নিভৃত কোণৰ পৰা তেখেতক সম্পূৰ্ণ দিন ধৰি তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে আৰু এইদৰে এতিয়া লৈ যোৱা হ'ব GMCHলৈ আৰু তেখেতক মৰণোত্তৰ পৰীক্ষা কৰা হ'ব যদিও প্ৰথম অৱস্থাত সিদ্ধান্ত নাছিলে দ্বিতীয় শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই সিদ্ধান্ত অনুসৰি তেখেতক নশ্বৰ দেহ এয়া লৈ যোৱাৰ মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাইছোঁ কোনেও কাহানিও মহান আছিলে আচলতে মৰমৰ শিল্পীগৰাকীক এইদৰে আমি হেৰুৱাম বুলি কিন্তু নিয়তিৰ যেন জুবিনদাৰ আয়ুস সেয়াই আছিলে আৰু সেই আয়ুসৰ জুবিনদাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰক্ষী সঞ্চালক প্ৰধান উপস্থিতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ পাৰ্টিলে তেখেতসকলে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি এইদৰে বিশেষ বাহনখনত উঠোৱা হৈছে এই বাহনখনতে তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব GMCHলৈ আৰু GMCHৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পুনৰ সৰু সজালৈ আনিব আৰু সৰু সজাই লৈ যোৱাৰ এয়া দৃশ্যাংশ দেখুৱাইছোঁ সকলোৱে শপত ভাগি আছে সকলোৱে শপত ম্ৰিয়মান ক'বলৈ যেন আচলতে সংজ্ঞা হেৰাই পেলাইছে দাদাৰ কাৰণে এইখিনি অলপমান চেক্ৰিফাইচ কৰিব আগবাঢ়িছে এই মুহূৰ্তত মৰণোত্তৰ পৰীক্ষাৰ বাবে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছে মৰমৰ শিল্পীগৰাকীক এইদৰে
পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ লৈ যোৱা হৈছে এই GMCHলৈ ৰাওনা হৈছে থৰ লাগি চাই ৰৈছে পত্নী গৰিমা শইকীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো কিছু নিৰ্দেশনা এই মুহূৰ্তত দিছে বিচাৰিছিলে যে পুনৰবাৰ আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ ইতিমধ্যে বাহনখন ওলাই গৈছে জুবিন গাৰ্গ যি তেওঁৰ পাৰ্থিৱ শৰীৰ সেয়া GMCHলৈ লৈ যোৱা হৈছে তাত যিখিনি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব মৰণোত্তৰ পৰীক্ষা তাত কৰা হ'ব আৰু তাৰপিছত পুনৰ এবাৰ মৰণোত্তৰ পৰীক্ষা যিহেতু এয়া এবাৰ ছিংগাপুৰত আৰু তাৰপিছত এতিয়াও সেই ছিংগাপুৰৰ পৰা ৰিপৰ্ট আহিবলৈ বাকী আছে আৰু তাৰপিছত এতিয়া দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা এই দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে লৈ অহা হ'ব পুনৰবাৰ মৰ্মৰ শিল্পীগৰাকীক এই স্থানলৈ আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ লৈ যোৱা হ'ল হয়তো এই 2 ঘণ্টা 2.5 ঘণ্টা সময় হয়তো GMCHত প্ৰয়োজন হ'ব আৰু সেইখিনি সময় সম্পন্ন হ'লে হয়তো 6 বজাৰ পূৰ্বে হয়তো পুনৰ সৰুসজাইত দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰা হ'ব বিভিন্নজন লোকে বিচাৰিছিল যে মৰণোত্তৰ পৰীক্ষা পুনৰ হওক ক'ৰবাত নহয় ক'ৰবাত এই সমগ্ৰ ঘটনাক লৈ বহুতৰ সন্দেহ আছে আৰু সেই সন্দেহৰ সমগ্ৰ পিছতে ভাঙিব পাৰে আৰু তাৰ কাৰণে GMCHলৈ লৈ যোৱা হৈছে আমি গীতাশ্ৰী আগবাঢ়িম GMC অভিমুখে GMCHত আমি তাত আমি দেখুৱাবলৈ যিহেতুকে তাতো হয় নিশ্চয়কৈ আপুনি আগবঢ়াওক হীৰকজ্যোতি মালাকাৰ আমাৰ সৈতে সংযুক্ত হ'ব হীৰকজ্যোতি মালাকাৰৰ সৈতে যদি আমি সংযুক্ত হ'বলৈ পাৰোঁ আপোনালোক GMCHলৈ আপোনালোক আগবাঢ়িব আমি সেইখিনি কথা আমাৰ দৰ্শকে যিহেতু জানিবলৈ বিচাৰিছে কেতিয়া কেনেকৈ গৈছে বা কি হৈছে এই মুহূৰ্তত আমি জনাম যে GMCHলৈ জুবিন গাৰ্গৰ নশ্বৰদেহ লৈ যোৱা হৈছে মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ পিছতেই ৰাওনা হৈছে অন্তিম শয়নত জুবিন আৰু পুনৰ এবাৰ মৰণোত্তৰ পৰীক্ষা যিহেতু দাবী উত্থাপন হৈছিল আৰু GMCHত এতিয়া কৰা হ'ব মৰণোত্তৰ